এতিয়া ৰাতিপুৱা প্ৰায় 6টামান বাজিছে আৰু পাপাজীয়ে মোক এয়া ঘৰৰ পৰা লৈ আহিলেগৈ। মই ঘৰ পালোহি আৰু মোক দেখি মইনাহঁতে কেনেকুৱা যে ফূৰ্তি কৰিছে। তাৰপিছত মই ঘৰত একো খোৱা নাছিলোঁ, সেইকাৰণে ইয়াতে চাহ তাহ খাই ল'লোঁ। এফালে যাবলগীয়া আছে, সেইকাৰণে মই ঘৰলৈ আহিলোঁ। আৰু ৰাতিপুৱা এয়া দেখিছেনে গৰম গৰম ভাতো মায়ে দিলে, ভাতো খাই ল'লোঁ। অকণমান দূৰণিয়ে হয়, সেইকাৰণে খাই বৈ লৈছোঁ। আৰু মইনাহঁতকো মায়ে এয়া দি লৈছে। ইহঁতক আমি সদায় বইল বস্তু দিওঁ, বইল মাংস মাছ এনেকৈ দিওঁ। আৰু টিফিন ভৰাই লৈছোঁ ভণ্টিৰ কাৰণে। আৰু এতিয়া ক'ম যে আমি ক'ত গৈ আছোঁ। আচলতে ভণ্টিহঁতৰ কলেজৰ ফালৰ পৰা এনেকৈ গ্ৰুপ ৱাইজ যিকোনো ঠাইলৈ পঠাইছে, এইটোক কমিউনিটি এংগেজ বুলি কয়। আৰু তাইক কাজিৰঙাৰ গেলেকীৰ এখন স্কুলত পঠাইছে। আৰু স্কুলত মানে প্ৰায় 10টামান বজাতে পাবগৈ লাগে আৰু 3টামান বজাতহে ছুটি হয়। সেইকাৰণে ইমান সময়নো মায়ে কি কৰিব অকলে অকলে, ব'ৰ হ'ব। সেইকাৰণে মোকো লগতে লৈ আহিছে। আৰু তাইক আমি স্কুলত থোৱাৰ পাছত ইমান সময়নো কি কৰিম বুলি ভাবি সেইকণতে ৰৈ থাকোঁতে ওচৰতে থকা দাদা দুজনমানে ক'লে যে অৰ্কিড পাৰ্কখন ইয়াৰ পৰা একদম ওচৰতে আছে, আপোনালোকে চাই আহিব পাৰিব। আৰু আমিও একদম সঁচাকৈ মনটো ভাল লাগি গ'ল, বোলো অঁ হয় আমি চায়ে আহিব পাৰোঁ, কাৰণ ইমান দেৰি কি কৰিম তাতে। সেইকাৰণে আমি অৰ্কিডখনকে চাবলৈ আহিলোঁ। আৰু পাপাজীয়ে আগতে এবাৰ চাবলৈ আহিছিলে, আৰু ভণ্টিও স্কুলৰ ফালৰ পৰা আহিছিলে, সেইকাৰণে তাইক এৰি থৈ আহিও বেয়া লগা নাই বাৰু। এতিয়া টিকেট কৰি ল'লোঁ, পাৰ পাৰ্চন 100কৈ লৈছে। তাৰপাছতে আমি সোমালোঁ অৰ্কিডত। আৰু মই এয়া ষ্টাইল অকণ কৰি লৈছোঁ আৰু গ্ল'জ লগাই। আৰু এইটো গ্ল'জ মই ট্ৰেড ফেয়াৰৰ পৰা লৈছিলোঁ, বহুত বেছি ধুনীয়া। তাৰপাছতে আমি এয়া অৰ্কিড পাৰ্কত সোমালোঁ। আৰু ইয়াতে বহুত বেছি ধুনীয়া ধুনীয়া ফুল আছে, একদম সোমাই মনটো ভাল লাগি গৈছে। আৰু আমাৰ ইয়াতে থকা বা বাহিৰৰ পৰাও যিমানখিনি সম্ভৱ সিমানখিনি অৰ্কিড ইয়াতে সংৰক্ষণ কৰিছে। আৰু অৰ্কিডৰ প্ৰধান বৈশিষ্ট্যটোৱে হৈছে যে ছপাহ ইয়াতে পাহি থাকে, আৰু এটা পাহি ইয়াৰ কালাৰটো সম্পূৰ্ণ বেলেগ, সেই তেনেকৈ বুলিয়ে আমাক কৈছে। তাৰপাছত ইমানেই ধুনীয়া ধুনীয়া অৰ্কিড আছে, যিখিনি অৰ্কিডৰ নাম তেওঁলোকে কৈছে, কিন্তু আমাৰ মনত থকাটো সম্ভৱ নহয়, যথেষ্ট টান অৰ্কিডৰ নামবিলাক। আৰু ইয়াতে সকলোতকৈ ডাঙৰ অৰ্কিডো দেখিলোঁ, সকলোতকৈ সৰু অৰ্কিডো দেখিলোঁ। আৰু বিভিন্ন ধৰণৰ শ্বেপত মানে থাকে অৰ্কিডবিলাক। অৰ্কিডৰ মানে শ্বেপবিলাক বহুত বেলেগ বেলেগ ধৰণৰ। আৰু এইবাৰ বহুত ধুনীয়া, এনেকুৱা বহুত আছে মানে কালাৰটো বেলেগ বেলেগত, বহুত ধুনীয়া ধুনীয়া কালাৰত আছে মানে এইটোৰ নিচিনাই। এইটো এটা সেইটোৰ নিচিনাই হয়, ৰংটো অকণ বেলেগ। তাৰপাছতে এইটো একদম জেঠীটোৰ নিচিনা আছে অৰ্কিডটো, দেখিছেনে? পাহিটো দেখিবলৈ একদম জেঠীটোৰ নিচিনা লাগে। আৰু এইটো বাৰু অৰ্কিড নহয়, কিন্তু বহুত ধুনীয়া। আৰু এইটো হৈছে মেঘালয়ৰ জাতীয় ফুল, যিটো দেখিবলৈ একদম জোতাৰ নিচিনা, মানে ছোৱালীবিলাকৰ যিটো পামচু সেইযোৰৰ নিচিনা হয় দেখিবলৈ। এইটো গোটেইকেইটা কালাৰটো বেলেগ বেলেগ দেখিছেনে? আৰু এইটো মেঘালয়ৰ জাতীয় ফুল বুলি কৈছে। তাৰপাছত এইটো চাওকচোন, ইমান যে ধুনীয়া এইটো দেখিবলৈ। এইটো বেবী ফ্ৰকৰ নিচিনা বুলি কৈছে, হোৱাইট কালাৰটো। প্ৰতিটোৰে মানে এটা এটা শ্বেপ থাকে। তাৰপাছত এইবিলাক হৈছে সৰু সৰু স্নেইল, মানে শামুকৰ পোৱালি নিচিনা। আৰু এইটো চাওকচোন, ক'লা ফুল। কেতিয়াবা বাৰু কল্পনা কৰিছিলেনে যে ক'লা ফুলো থাকে? মইতো কেতিয়াও কল্পনা কৰা নাছিলোঁ যে ক'লা ৰঙৰো ফুল থাকে বুলি, কিন্তু আজি দেখিলোঁ। তাৰপাছত এইটো সৰুতে যে বিজ্ঞানত পঢ়িছিলোঁ, যিটোৱে মাংসভোজী উদ্ভিদ, যিটোৱে মাংস খাই জীয়াই থাকে বুলি, কলচী উদ্ভিদ, সেইটো আজি সন্মুখৰ পৰা দেখিলোঁ। ইয়াৰ ভিতৰত যিকোনো পোক পতংগ সোমাই গ'লে ঢাকনিখন বন্ধ হৈ যায়, আৰু তাৰপাছত সেইটোকে মানে পচি যোৱাৰ পাছত খায়। আৰু এইটো সেই মাংসভোজী উদ্ভিদেই, ইয়াৰ ভিতৰতো এনেকৈ পোক পৰুৱা সোমাই গ'লে মানে পাতকেইখিলা এনেকৈ জাপ খাই যায়, আৰু তাৰপাছতে সেইটোকে খায়। আৰু এই অৰ্কিডটো হৈছে ডান্সিং গাৰ্ল বুলি কৈছে, দেখিবলৈ ওচৰৰ পৰা একদম নাচি থকা ছোৱালীজনীৰ নিচিনা লাগে। এইটো ৱৰ্ল্ডৰ সকলোতকৈ ডাঙৰ অৰ্কিড, যিটো বহুত ওখ হয়, জোখটো মই পাহৰি গ'লোঁ এতিয়া, কিন্তু এতিয়া এইটো একদম বেবী হৈ আছে বুলি কৈছে। আৰু এইখিনি হৈছে বাটাৰফ্লাই অৰ্কিড, ইমান ধুনীয়া, চবতছে মানে বেছি ধুনীয়া এই অৰ্কিডখিনি। আৰু এইখিনিয়ে মানে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে, একদম মাজতে আছে। ইমান ধুনীয়া ধুনীয়া, মানে ৰংটো নহয় ইমানেই ধুনীয়া। আৰু এইটো হৈ গ'ল ভেনিলা অৰ্কিড, যিটো আমি যিকোনো ফ্লেভাৰত কেক বা আইচক্ৰীমৰ যোনটো ফ্লেভাৰ হিচাপে খাওঁ, সেই মানে ফ্লেভাৰটো অৰ্কিডেই হয়, যোনটো ভেনিলা হয়। আৰু সেই গছজোপাৰ ফুলটো মাত্ৰ 6 ঘণ্টাৰ কাৰণেহে ফুলে বুলি কৈছে ভেনিলাটো, সেইকাৰণে ইয়াৰ প্ৰাইচটো অলপ বেছি আৰু খুব ৰেয়াৰ হয়। সেই 6 ঘণ্টাৰ কাৰণে ফুলাৰ পাছত সি আকৌ মৰহি যায়, আৰু বছৰত অলপমান দেৰিকৈহে ফুলে। আৰু এইখিনি
এইখিনি বিভিন্ন প্ৰজাতিৰ অৰ্কিড আৰু ইয়াতে বহুত ধুনীয়া ধুনীয়া এইটো চাওকচোন ইমান ধুনীয়া অৰ্কিডটো তাৰ পাছতে এইখিনি আসলে সিজন ওয়াইজ বেলেগ বেলেগকে ফুলে এপ্ৰিল মে মানত বহুত বেছি ফুলে বুলি কৈছে আৰু এতিয়াও কম নাই বহুতে আছে যিখিনি আছে সেইখিনিয়ে মন ভাল লগাবৰ বাবে মানে একদম ধুনীয়া আৰু এইটো হৈছে ওয়াৰ্ল্ডৰ সকলোতকৈ সৰু অৰ্কিড যেটো খালি চকুৰে নেদেখি বুলি কৈছে আৰু মোবাইলত ক্যাপচাৰ নহয় কিন্তু মই খালি চকুৰে অকনমানকে দেখিছো ইয়েলো কালাৰৰ নিচিনা আৰু এইখিনি হৈছে ভেনিলা যোনটো ফুল পাহি থাকি যায় সেইখিনি মানে ড্ৰাই কৰাৰ পাছত হেয়া হৈ যায় তাৰ পাছতে আমি আহিলো আমি ওচৰতে থকা মিউজিয়ামটো চাবলৈ আহিলো মিউজিয়ামটো বহুত বিভিন্ন ধৰণৰ জনগোষ্ঠীয় যিবিলাক আছে সকলোবিলাকে তেওঁলোকে সংৰক্ষণ কৰিছে আমি মিউজিয়ামটো লৰালৰিকে চালো আৰু মিউজিয়ামটো আপোনালোকেও চাওক মই কথা কৈ নাথাকো ধুনীয়াকে চাই যাওক এয়া সংগ্ৰহালয়টোৰ ভিতৰতে ধুনীয়াকে শিপিনীসকলে তাঁত বৈ আছে আৰু তাৰ উপৰিও আমাৰ যিখিনি পুৰণি পাট মুগা সকলোবোৰে সংৰক্ষণ কৰিছে লগতে জনগোষ্ঠীয় যিখিনি কাপোৰ বা কাপোৰত কেনে ধৰণে পুৰণি কালতে ৰং কৰিছিলে সেই সকলোবোৰ ইয়াতে থৈ দিছে তাঁতৰ সজুলি আৰু অলংকাৰ এইখিনি গুটেখিনি কাপোৰত কেনেকে ৰং কৰিছিলে হেয়া আৰু এইবোৰ জনগোষ্ঠীয় যিখিনি তেওঁলোকৰ বস্ত্ৰ আছে সেইখিনিও থৈ দিছে ধুনীয়াকে আৰু এয়া হৈছে অলংকাৰ এইবোৰ অসমীয়া অলংকাৰ এতিয়া নতুনকে যিখিনি ওলাইছে সেইখিনিও তাতে ধুনীয়াকে ৰাখিছে লগতে জনগোষ্ঠীয় যিখিনি অলংকাৰ আছে সেইখিনিও আছে তাৰ পাছতে এইবোৰ বস্তু সকলোবোৰ বাৰু চিটি নাপাও হলেও দেখাইছো আৰু এইখিনি জনগোষ্ঠীয় অলংকাৰ এয়া গুৰুৱাখন তাৰ পাছতে এনেকে ৱালত অসমৰ বিভিন্ন যিখিনি আপুৰুগীয়া সম্পদ হওক বা যিখিনি বস্তু আছে সেইখিনি সকলোবোৰ এনেকে ডাঙৰ ডাঙৰকে ফটো লগাই পেলাইনি তাতে ধুনীয়াকে থৈ দিছে আৰু আমিও খুব কম সময়ৰ ভিতৰতে চাই আহিলো তাৰ পাছতে সংগ্ৰহালয়টোৰ পৰা ওলাই এনেকে দেখিছো বাগানভেলিয়া গুটিখিনি বাগানভেলিয়া আৰু বিভিন্ন ধৰণৰ ৰঙত আছে সবতছে এই ৰংটো খুব ভাল লাগিছে মোৰ আৰু বাগানভেলিয়া বুলি ক'লে ইনেও ভালে লাগে বাৰু ফুলবোৰ প্ৰত্যেকৰে কালাৰটো ইমান ধুনীয়া ধুনীয়া চাওকচোন আৰু ইয়াতে এখন মানে ফুলৰ দোকানো আছে সৰু সৰু ফুলৰ পুলি কিনিবলৈও পোৱা যায় আৰু খুব ধুনীয়াকে এই গছজোপা ইমান ধুনীয়া এটা শেপ দিছে এই গছটোৰে বহুত কেইটা শেপ ইয়াতে আছে মই সকলোবোৰ দেখাম বাৰু এই দুজোপা চাওকচোন দূৰণিৰ পৰা আৰু এইটো চাওক তাৰ পাছতে আমি লগালগ এনেকে তলেদি ৰাস্তা এটা আছে এফালদি নামি আহিলো নাওত উঠিবৰ কাৰণে ইয়াতে নাওত উঠোৱা হয় আৰু বেলেগকে পইচা দিবলগীয়া নহয় টিকেটৰ পইচাটোতে আপোনালোকক এনেকে এই সৰু আৰু এটা ফিচাৰী নিচিনা তাতে এপাক ঘূৰাই নাওখনে ফাৰ্ষ্ট টাইম উঠোতে অকণ ভয় লাগিছিলে ভৰিটো দিওতে তুলুং ভুতুং কৰিছিলে তাৰ পাছত কিন্তু নাই একদম ভাল লাগিলে উঠি পেলাইনি খুব ফূৰ্তি লাগিলে নাওত উঠি নাওত উঠাৰ পাছতে ইয়াতে এনেকে অনুষ্ঠান হৈ থাকে বিহু নাচি আছিলে আমি হেয়াও অকনমান চালো তাৰ পাছতে আৰু ওচৰতে এখন কেকটাছ উদ্যান আছে মানে অৰ্কিড পাৰ্কখনৰ ভিতৰতে আৰু হেয়াও আমি চাবলৈ গলো এতিয়া এখন কেকটাছ পাৰ্ক আমি ইয়ালে সোমাই আহিলো আৰু ইয়াতে বিভিন্ন ধৰণৰ কেকটাছ দেখিবলৈ পালো ইয়াতে ইমান ধুনীয়া ধুনীয়া মানে কেকটাছ আছে যিবোৰ মানে হজাই থবলৈ মন গৈছে দেখি পেলাই ঘৰলৈ যে লৈ আহিম ইমান ধুনীয়া ধুনীয়া কেকটাছ আছে চাওকচোন এইবোৰ আৰু ইয়ালে আহি আমাৰ সঁচাকৈ খুব ভাল লাগিছে দেই ইমানখিনি যে বস্তু আছে মানে আমি কল্পনাই কৰা নাছিলোঁ
আৰু এতিয়া কেকটাছ উদ্যানখন চোৱাৰ পাছতে আমি ইয়াতে এখন বাহনি আছে সেই বাহনিখন চাবলৈ আহিলোঁ এয়া চাওকচোন ইমান ধুনীয়াকৈ চাফাকৈ ৰাখিছে মানে বাহনি তলখনো মানে দেখিয়ে অবাক মই ইমানেই চাফাকৈ ৰাখিছে আৰু ইমান ধুনীয়া মানে বাঁহবিলাক ইমান ধুনীয়া ধুনীয়া বাঁহ আছে এইজোপা চাওকচোন কিমান ধুনীয়া ইয়াতে বহুত প্ৰজাতিৰ বাঁহ আছে মানে কিমান যে দেখিলোঁ এয়া নল বাঁহ সেনেকৈ ইয়াতে লিখি থৈছে কি বাঁহ হয় এনেকৈ আৰু ভলুকা বাঁহৰো বহুত প্ৰজাতি দেখিছোঁ বহুত ডাঙৰ ডাঙৰ ভলুকা দেখিছোঁ তাৰ পাছতে এইবিলাকো হৈছে এনেকুৱা ইমান ধুনীয়া চাওকচোন বাঁহবিলাক একদম মানে একদম চিৰিলি আৰু লেতেৰা পেতেৰা নহয় মানে ইমান জেং চেং নাই আৰু এইটো চাওক এইটো কলচী বাঁহ ইমান ধুনীয়া দেখিবলৈ এইটো একদম ঘৰত সজাই থ'বলৈ ইমান ধুনীয়া হ'ব নহয় তাৰ পাছতে এইটো বাঁহ চাওকচোন এই বাঁহটো একদম গুৰিটো ইমান চাফা মই মানে একদম দেখি আচৰিত গুৰিবিলাক ইমান চাফাকৈ ওলাইছে মানে একদম বাঁহৰ গুৰিটো ইমান চাফা আৰু এই প্ৰতিটো বাঁহৰে মানে সেইখিনি ধুনীয়া লাগিছে দেই বহুত প্ৰজাতি বাঁহ আছে আৰু ইয়াতে আমাক কৈছে যে এইটো কাকবাঁহ এইটো কাকবাঁহটো দেখিছেনে এইটো সৰু সৰু একদম চিৰিলি বাঁহটো আৰু কাকবাঁহৰ খৰিচা সকলো বাঁহতকৈ খাবলৈ ভাল বুলি কৈছে তাৰ পাছত এইটো হৈ গ'ল হালধীয়া বাঁহ ইয়াৰ ৰংটো হালধীয়া আৰু ইয়াতে এটা বৰ ধুনীয়া বাঁহ আছে যিটো ৰং ক'লা বাঁহ মানে ৰংটো ক'লা আৰু সেইকাৰণে তাৰ নামটোও ক'লা বাঁহ ইমান ধুনীয়া সেইটো দেখিবলৈ সেইটো আপোনালোকক দেখাম আৰু এইবোৰ বিভিন্ন নাম আছে আৰু ইমান মনতো নাই খালি বাহনিখন চাই খুব ভাল লাগিলে ইমান চাফাকৈও ৰাখিছে আৰু বাঁহৰো যে ইমান প্ৰজাতি আছে মানে নাজানিছিলোঁৱে এইটো চাওকচোন ক'লা বাঁহটো এইটো ৰংটো একদম ক'লা আৰু ইমানেই মিহি মানে বাঁহটো এনেকৈ বাঁহবোৰ চুলে যেনেকৈ গাঁঠিবিলাকত এনেকৈ হেৰি থাকে হাত চাত কাটিব নিচিনা লাগে নহয় এইটো কিন্তু তেনেকুৱা নহয় মানে ইমানেই মিহি চাওকচোন আৰু ইমান ৰংটো মানে ধুনীয়া একদম বিৰাট ভাল লাগিলে চবতছে বাঁহবোৰৰ ভিতৰত এই ক'লা বাঁহটোৱে খুব মৰম লাগিলে ইমান ধুনীয়া বাঁহটো দেখিবলৈ এতিয়া আমি অৰ্কিড পাৰ্কখন চাই হৈয়ে গ'ল আৰু গোটেইখন ভালদৰে চালোঁ তাৰ পাছতে আমি ইয়াৰ পৰা ওলাই আহিলোঁ আৰু বাহিৰতে যিখিনি দোকান আছে তাতো সোমাম বুলি ভাবিলোঁ কাৰণ ইয়াতে ইমান ধুনীয়া ধুনীয়া বস্তু পাইছোঁ নহয় হাতেৰে বনোৱা আৰু মইতো এইবোৰ বস্তু দেখিলে মানে ৰ'বই নোৱাৰোঁ আৰু বিশেষকৈ ফুলি কাপোৰ এনেকুৱাবোৰ খুব ভাল পাওঁ সেইকাৰণে ফুলি ল'লোঁ 4যোৰ দুযোৰ ভণ্টি দুযোৰ মোৰ এনেকৈ ল'লোঁ আৰু বাঁহৰো ফুলি ল'লোঁ এইটো হৈছে বাঁহৰে বনোৱা এটা ছেট যিটোত জাকৈ খালৈ সকলোবোৰ আছে এনেকুৱা ছেট ল'লোঁ এটা মায়ে ল'লে এটা মই ল'লোঁ আৰু এই মুহাটো মোৰ ইমান কিউট লাগিলে মুহাটোও ল'লোঁ আৰু এটা গড় লৈ ল'লোঁ তাৰ পাছতে এয়া মায়ে ল'লে এটা বটা বাঁহৰ মই এই ট্ৰে দুখন ল'লোঁ আৰু আমলখি তাতে অলপমান সস্তাতে পালোঁ সেইকাৰণে আমলখিও ল'লোঁ 2 কেজি আমলখিখিনি কি কৰোঁ দেখাম দেই আৰু মায়ে ল'লে এয়া ক'লা চাউল আৰু এইটো হুৰুম আৰু এইডোখৰতে আমি খাই ল'লোঁ চাহ তাহ খাই ল'লোঁ ভাত ভণ্টি আহিলেহে খাম সেইকাৰণে চাহ তাহ খাই ভণ্টিক আকৌ আনিবলৈ গ'লোঁ স্কুলখনৰ ওচৰতে ৰৈ আছোঁ এতিয়ালৈকে ছুটি হোৱাই নাই ভাবিলোঁ সেইকাৰণে কি ল'লোঁ আপোনালোকক এবাৰ আকৌ দেখাই দিওঁ এইটো ল'লে মায়ে বটা এটা আৰু এইটো ল'লে বাঁহেৰে বনোৱা এখন ফণি লৈছে মায়ে তাৰপাছত এয়া ছেট এটা মোৰ এটা মাৰ এয়া এই দুযোৰ মোৰ আৰু এই দুযোৰ ভণ্টিৰ তাৰপাছত এইটো মুহাটো দেখালোঁ এই গড়টো দেখালোঁ আৰু এতিয়া ভণ্টিৰ ছুটি হ'ল আৰু আমি আহিলোঁ এতিয়া খাবলৈ বানকাঁহী বুলি তাতে ওচৰতে পালোঁ আৰু তাতে সোমালোঁ বানকাঁহীতে খাওঁ বুলি ভাবিলোঁ ভালেই বুলি শুনিছিলোঁ আগতে সেইকাৰণে ভাবিলোঁ ইয়াতে খাওঁ আৰু আমি ইয়াত থালি অৰ্ডাৰ কৰিলোঁ লগতে হাঁহৰ মাংস অৰ্ডাৰ কৰিলোঁ খাই সঁচাকৈ ভাল পালোঁ দেই বেয়া নহয় তাৰ পাছতে আমি আকৌ ঘৰমুৱা হ'লোঁ কিন্তু ৰাস্তাত এনেকৈ দোকান দেখিলোঁ ভাবিলোঁ অকণমান সোমাওচোন কিবা যদি মিলে লৈ যাম কিন্তু লোৱা নহ'লে বাৰু আমাৰ খালি সোমালোঁ খুব ধুনীয়া ধুনীয়া বস্তু দেখিলোঁ হাতেৰে বনোৱা বস্তু খুব ধুনীয়া লাগিলে আৰু এতিয়া খাই বৈ বতাহো লৈ আহি আছোঁ অকণমান টোপনিও ধৰিছে তাৰপাছত ভণ্টিয়ে অকণমান ভিডিঅ' চিডিঅ' কৰি আছিলে মই কিন্তু টোপনি গ'লোঁ মোৰ ইমান টোপনি ধৰিলে আৰু শুই একদম আহি পেলাই মানে 1.5 মানতহে মই সাৰ পাইছোঁহি আৰু এতিয়া ভাবিলোঁ চাহ খাওঁ সেইকাৰণে চাহ খাবলৈ ৰাখিলে চাই ৱৰ্ল্ডত আৰু জুইকুৰা দেখি মানে ৰ'বই নোৱাৰিলোঁ আৰু ঠাণ্ডাও বহুত পৰিছিলে গধূলিও হ'ল সেইকাৰণে আমি গোটেইকেইটা জুইকুৰা ৰুম লৈ সেইডোখৰতে বহিলোঁ আৰু অৰ্ডাৰ কৰিলোঁ চাহ আৰু মাহঁতে বাৰু একো নাখায় মই ভণ্টিয়ে চেণ্ডউইচ খাম বুলি
চেণ্ডউইচ আৰু চাহকে অৰ্ডাৰ কৰিলোঁ। আজি দিনটো খুব ভালদৰে পাৰ কৰিলোঁ আৰু নভবাকৈ অৰ্কিডখনো চালোঁ, সেইকাৰণে খুব ভাল লাগিলে আৰু আজিলৈ আহিছোঁ তেতিয়াহ'লে, বাই বাই।